নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে সমাজিকতা চেনেলত স্বাগতম জনাইছোঁ আৰু বিৰাটেই ভাল খবৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ADR ৰিজাল্ট, তোমালোকৰ ADR গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক, তোমালোকৰ ৰিজাল্ট কেতিয়া দিব তোমালোকে এইটো ভিডিঅ'ৰ জৰিয়তে গম পাবা। সেইটো কাৰণে শেষলৈকে স্কিপ নকৰাকৈ তোমালোকে চাই থাকা আৰু প্ৰথমবাৰৰ বাবে যিসকল আহিছে মোৰ চেনেলত প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে সময়মতে আপডেটসমূহ পাই থাকা। তেতিয়াহ'লে দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, ADR গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্টৰ কাৰণে বহুত ল'ৰা-ছোৱালীয়ে অপেক্ষা কৰি আছে। বহুতে এতিয়াও কাট অফৰ কথা ভাবি আছে, কিমান কাট অফ যাব, নিগেটিভ মাৰ্কিঙৰ কথা এতিয়াও বহুতে এনালাইজ কৰিয়ে আছে। কিন্তু তোমালোকক মই এতিয়া ক'ব বিচাৰিছোঁ যে ফেব্ৰুৱাৰীৰ লাষ্ট উইকৰ ভিতৰত নহ'লে তোমালোকৰ মাৰ্চৰ ফাৰ্ষ্ট উইকত তোমালোকৰ যে ৰিজাল্ট ADR দিয়াৰ কথা হ'ব বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছেই। তথাপিতো আৰু এটা তেখেতে যোৱাকালি তোমালোকৰ ফেচবুকৰ লাইভত আহি তেখেতে কৈছে ডেটটাৰ কথা। সেইটো মই ক্লিপটো তোমালোকক মই শুনাব বিচাৰিছোঁ তেখেতে কি কৈছে। আৰু তেখেতে কোৱা মতে তোমালোকৰ মাৰ্চৰ 7 তাৰিখৰ ভিতৰত তোমালোকৰ ADR গ্ৰেড 3 আৰু গ্ৰেড 4ৰ তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। সেইটো কাৰণে আৰু বেছি দিন নাই যিহেতু, সেইটো কাৰণে তোমালোকে অলপ দিন অপেক্ষা কৰিলেই তোমালোকে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ তোমালোকৰ ৰিজাল্ট গম পাবা। তেখেতে কি কৈছে তোমালোকে ভিডিঅ'টো চাই লোৱা। বহুতৰ মনত প্ৰশ্ন, ADR ৰিজাল্ট কেতিয়া দিব? মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতেই আমি ADR ৰিজাল্ট দিম। কিন্তু ADR ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই। কাৰণ প্ৰত্যেকখন বহি বা OMR চিট এনচাৰ কি এতিয়া আপোনালোকৰ হাততেই আছে। গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক, আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে।